হাই গাইজ, যদি আপোনালোকে টাউনৰ লাইফৰ বিজি শিডিউলৰ পৰা যদি আমনি পাইছে, যদি আপোনালোকে গাড়ী মটৰ আৱাজ শুনি শুনি পলিউশ্যন ফ্ৰী এনভাইৰনমেণ্ট লাগে, তেতিয়াহ'লে অৰ্কিড পাৰ্ক আহক। ইয়াত ইমানেই ভাল এনভাইৰনমেণ্ট, ইমানেই পিচফুল, ইমানেই শান্তি আছে ইয়াত, মোক কৈ দিছোঁ। বোকাখাতৰ পৰা পেৰা লৈ যাব লাগে, বেছি ভাইবছ। এয়া আমি বোকাখাত পালোহি, কাজিৰঙা পামগৈ আৰু এঘণ্টামান লাগিব। আহোঁতে ঘৰৰ পৰা এইটো খাই নাহিলোঁ, সেইকাৰণে ভাবিছোঁ কিবা এটা খাই লওঁ। এটা খাব লৈছোঁ চাহ। এয়া আমি বোকাখাতত পৰঠা খাব লৈছোঁ। ইয়াত পৰঠা, চব্জি, আচাৰ বহুত টেষ্টি লাগিছে। নমস্কাৰ দেই। নমস্কাৰ। So in our India have lots of farming in Kerala. But the world largest cultivated. ডেনড্ৰবিয়াম সোনিয়া বুলি কয়, অৰ্কিড বুলি ক'লে এইটো মানে চব বাহিৰতো এইটোৱে চিনি পায়, কাৰণ বাহিৰতো আমাৰ ৱাইল্ড অৰ্কিড নাথাকে। এইটো কমন হয় আৰু চব জেগাতে এইটো পোৱা যায়। এইটো অলপ ইউনিক হয়, মানে প্ৰাকৃতিকভাৱে মানে সেউজীয়া। এইটোৰ আকৌ ভিতৰতো দিছে, খালি হাইব্ৰিড অৰ্কিডৰ আকৌ এডাল ষ্টিকত এবাৰেই ফুল ফুলে। আমাৰ অৰ্কিডৰ তেনেকুৱা, এডাল ষ্টিকত এবাৰ ফুলিলে যে সেইটো ছেকেণ্ড বাৰ এখন নুফুলে আৰু কাটি দিয়াৰ পাছত। কিন্তু এইবিলাক আকৌ পুলিৰ পৰা নহয়, খুব কম হয়। আজি মানে অৰ্কিড পাৰ্কত প্ৰথম আহিছোঁ, ইমান ভাল লাগিছে নহয়, বেলেগ চাই থাকিবলৈ মন গৈছে। ক'বলৈ ভাষা নাই, ইমান ভাল লাগিছে। বহুত দিনৰ পৰা আহিম ভাবি আছিলোঁ, আহিব পৰা নাছিলোঁ। আজি এটা সুযোগ পালোঁ, ডাঙৰ ছোৱালী আৰু আমাৰ ডাঙৰ ছোৱালী লগৰ ছোৱালীৰ লগতে মিলি আহিছোঁ। মানে খুব ভাল লাগিছে, ইমানে ভাল লাগিছে ক'ব নোৱাৰি আৰু মানে চাই মানে আমনি লগা নাই মানে। এইখিনি নতুনকৈ আনিছে বোলে লগাব, ভেলিনা মুখতে ফুটা নাই। এটা বিঞ্চৰ পৰা বহুত মানে দেখা সৰু এতিয়া ক'ত গৈ আছা? হা ক'ত? কি আছে? ইমান ধুনীয়া চাফ চিকুণ পৰিৱেশ। কিবা শ্বিলঙত হোৱা নিচিনা লাগিছে, পাহাৰীয়া জেগা। শ্বিলং লাগি গৈছে। ভাগৰ লাগিছেনে? হা বহুত ভাগৰ লাগিছে। যদি দেখা লাগিছে যদি দেখা খোজকাঢ়ি। মোৰ আজি অৰ্কিড পাৰ্কলৈ আহি বহুত ভাল লাগিছে আৰু সপোন আছিলে অহাৰ, সপোনটো পূৰা হ'ল আৰু বহুত ভাল লাগিছে। এনজয় কৰি আছোঁ পূৰা প্ৰকৃতিৰ মাজত। ভাল লাগিছে ন, ইমান ধুনীয়া গছ গছনিৰ মাজত চাফ চিকুণ। আৰু আহিলে যাব মন নাযায় নহয় নহয়, নাচি দিয়া পাক। এইফালে বিহু মাৰি আছে, নাচো লাগি আছে আমাৰ ইয়াত নাচি আছে। বিহু মাত শুনি ৰ'ব পৰা নাই। এইফালে বহাগো আহি আছে, নাচা ঢোলৰ মাত শুনি ৰ'ব পৰা নাই। জ্যোতিৰেখা পূৰা নাচি আছে। ভূমিবাসী অৰ্কিড বাগিচালৈ এইফালে যাব লাগে চাগে। একদম ঘূৰি বহুত ভাগৰ লাগিলে। এতিয়া আহি ইয়াতে বহিছোঁ, এইখিনিতে অলপ সুবিধা পাইছোঁ, বহিছোঁ। বহুত ভাল লাগিল চাই। বহুত ডাঙৰ হয়, সৰু বুলি ভাবিছিলোঁ কিন্তু বহুত ডাঙৰ। আপোনালোকে আহিব, আপোনালোকে যদি ইয়াত অহা নাই মানে বহুত কিবা ডাঙৰ এটা মানে মিছ কৰি আছে। বহুত ভাল লাগে, শান্তি লাগে ইয়াত আহি, চবফালে সেউজীয়া, বহুত শান্তি পৰিৱেশ। যিহেতু অহা নাছিলোঁ, আহিলোঁ, ভাল লাগিল। আৰু কোনোবা যদি অহা নাই চাবহি, কাৰণ গোলাঘাটৰ তেনেই ওচৰতে। এনেই আমি ওচৰ বুলি চাগে আহিবলৈ মন নকৰোঁ, আমাৰ তেনেকুৱা, কিন্তু আহিলোঁ। বহুত নজনা কথা শিকিব পাৰি। ফুলবিলাক চাই বহুত ভাল লাগে, গছ গছনি ইমান ধুনীয়াকৈ ৰাখিছে, বহুত সুৰক্ষাকৈ ৰাখিছে, ভাল লাগিল। এশ এবিধ শাক চাবলৈ আহিছোঁ এতিয়া।
এয়া মধুলং প্ৰথমতে মধুলং টেঙা চাইছোঁ বনৌষধি এইটো এইটো হেৰি দুপৰ টেঙা ন দুপৰ টেঙা কয় বছৰ নামটো কি আছে এইটো কি নাম পাৰ্বতী শাক এইটো এইটো মচুন্দৈ আছে কি পাত শিঙা পাত আছে অঁ এইটো কি কয় লাঠি গুমনি অঁ মই চোৱাই নাই এইফালে চাইনবোৰ্ড জাঠি গুমনি এইজোপা এইটো কি বছ গছ এইটো সৰু খালি হেৰি এইটো পানী ডাঙৰ হয় এইটো কি গছ এইটো চেংমৰা এইজোপা কি কয় হাৰযোৰা দম ন অঁ এইজোপা আৰু এইটো হতমূল অঁ হতমূল গছ এইজোপা ফুল নেকি অঁ অঁ এলপিনি কলকাতা অঁ এইজোপা চাব লাগিব কি কৈছে এইজোপা নাম লিখা নাই ইয়াত কি চিনি পোৱা নাই এইটো আছে নাম ধৰিব নোৱাৰি পাৰ্কৰ পৰা অঁ বেম্বু পাৰ্ক এইটো কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্ক পাৰ্কৰ ভিতৰত বেম্বু পাৰ্ক কাজিৰঙা জাতীয় বাঁহ উদ্যান বাহনী তল আমাৰ বাহনী বটকে সোমাব নোৱাৰে মহ ধেৰ থাকে ইয়াত চাই কিমান চফা ন কচোন নদালি নলবাঁহ এইজোপা হেজবাঁহ এয়া আমি এতিয়া বাহনী তলত আছোঁহি অৰ্কিড পাৰ্কৰ বাহনী তল বাহনী কিমান ধুনীয়া কাজিৰঙা কাজিৰঙাৰ বাহনী পাৰ্ক ইমান ভাল লাগিছে চাই বাহনী চাফা হয় বাহনী তল আমি ক'ত বাহনী তল বুলি ক'লে বহুত মানে লেতেৰা নিচিনা পাওঁ য'ত মানে গাহৰি গঁৰাল গৰু গোহালি থাকে কিন্তু ইয়াত ইমান চাফা কৰি থৈছে বহুত ভাল লাগিছে আহি বহুত শান্তি এয়া এখন গৰু গাড়ী আজিকালি গৰু গাড়ী নাইকিয়া হ'ল এতিয়া আকৌ এখন প্ৰদৰ্শনী হিচাপে আছে এয়া আমি মানটো পালোহি এতিয়া জাষ্ট সোমাইছোঁ আৰু মানটোলৈ আপোনালোকক দেখাই দিওঁ ভিডিঅ'বিলাক এনেকৈ একদম এই জেগাডোখৰ দেখি সৰুকালৰ কথা মনত পৰি গৈছে আমাৰ মামাহঁতৰ ঘৰত এনেকৈ জুই জ্বলাই থয় ওলনিবিলাকত কুঁহিয়াৰ খেতি কৰিবৰ কাৰণে একদম তেনেকুৱা লাগিছে বহুত ভাল লাগি গৈছে বিৰাট ধুনীয়া লাগিছে মনটোৱে ভাল লাগি গৈছে এই মানডোলৈ আহি একদম সৰুকাললৈ মনত পৰি গৈছে জেগা জুদলিবোৰ দেখি এইফালে দুগৰাকী শিলত বহি আছে বেটেৰী ল' হৈছে মোৰ মোবাইলৰ বেটেৰী ল' হৈছে বাগান পৰিৱেশটো ইমান ধুনীয়া জিপলাইন এই ইমান তেনেই চাপৰ কিন্তু ন শ্বিলঙতে ভাল জিপলাইন যাবলৈ দলং বাঁহৰ দলং চশমা দিবানে মাণ্ডু গেষ্ট হাউচ ফটোশ্বুট চলি আছে মাণ্ডুত সেইবোৰে বহুত ভাল লাগে আমি এতিয়া যাবলৈ ওলাইছোঁ মাণ্ডুৰ পৰা যাওঁগৈ আৰু খোৱা টাইমত হৈ গ'ল এয়া যোৰহাট লাডুগড়ৰ পৰা আহিছে এয়া
তাৰপৰা কেতিয়া আহিলে মানে ৰাতিপুৱা আহিলে ন আৰু কোনে আহিছে লগত সেইকাৰণে বহি আছে বহক আমি যাবলৈ ওলাইছোঁ নাই নাই খামগৈ এতিয়া আমি বানকাহিলৈ আহিছোঁ বানকাহিতে খাম তাক খাবলৈ লাগিলে তাক ভোক লাগিছে বোলে বহুত সেইকাৰণে ৰোৱাই নাই আৰু কেনেকুৱা লাগিছে হয় এতিয়া কোৱা লাগিছে মানে খাই ভালেই লাগিব অঁ